দুইটা আছে না দুইফালে বঙাইগাঁও জিলাৰ মেৰেৰছৰ আৰক্ষী থানাৰ বাবে এয়া এক বিশেষ খবৰ। আজি থানাখনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰিলে জিলা আৰক্ষী অধীক্ষক নোমাল মহন্তই। মৈত্ৰী আঁচনিৰ অধীনত প্ৰায় 2,65,35,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই অত্যাধুনিক গৃহটো। আচলতে দীৰ্ঘদিন ধৰি মেৰেৰছৰ আৰক্ষী থানাৰ অৱস্থা তেনেই পুতলগা আছিল। চাৰিওফালে দেৱাল নথকাৰ লগতে সৰু সৰু কোঠালিত আৰক্ষী জোৱানসকলে যথেষ্ট নিৰাপত্তাহীনভাৱে দিন কটাবলগীয়া হৈছিল। আজি এই কামৰ শুভাৰম্ভ হোৱাত স্বাভাৱিকতে সন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। আজি কামটো কোনে উদ্বোধনী কৰে আৰু কিমান টকাৰ কাম আছিলে? আজি কামটো আমাৰ বঙাইগাঁও এছপি ছাৰে উদ্বোধন কৰিলে আৰু আমাৰ কামৰ ইষ্টিমেট আমাৰ হ'ল 2,65,35,000। এইটো কিমান দিনত সম্পূৰ্ণ কৰিম বুলি ভাবিছে? 15 মান 15 মান সম্পূৰ্ণ কৰিব কামটো। তোমাৰ নামটো? মোৰ নাম চফিৰ ৰহমান। কোন ঠিকাটো কোনে লৈছে? এইটো মাইক্ৰ'কচন বিল্ডাৰ্ছ ফ্ৰম বৰপেটা। কওকচোন আজি কি হৈছে থানাত? আজি আমাৰ মেৰেৰছৰ থানা ৰাঙাপানী অৱস্থিত এটা বিল্ডিং আহিছিল, সেই বিল্ডিংটো উদ্বোধন কৰিল আমাৰ এছপি মহোদয় বঙাইগাঁও। আমাৰ আগত যেনেকুৱা অৱস্থাত আছিল থানা, এতিয়া আমাৰ বিল্ডিংবিলাক হোৱাতে থানাটোৰ উন্নতি হৈছে। জৰাজীৰ্ণ অৱস্থাত আছিল, এতিয়া আমাৰ বহিব পৰা মানুহ থাকিব পৰা এটা পৰিস্থিতিত আহিছে আৰু হয়তো আগন্তুক দিনত আৰু ইয়াতকৈ ভাল এটা পৰিৱেশ সৃষ্টি হ'ব বুলি আমাৰ আশা। আৰু প্ৰশাসনৰ পৰা যিখিনি আমাক সহায় সহানুভূতি কৰি আছে, আমি তাত তেওঁলোকক শলাগ যাচিছোঁ। এতিয়া আমাৰ চাৰিওফালৰ যিখিনি আপোনাৰ বাউণ্ডাৰী আছে, বাউণ্ডাৰীখিনি কমপ্লিট হ'লে থানাটো দেখাৰ কাৰণে সৌন্দৰ্য হ'ব। ঠিকাদাৰজনেও জনাইছে যে তেওঁ অতি শীঘ্ৰেই কামটো সম্পূৰ্ণ কৰি তুলিব। বিভাগীয় কৰ্তৃপক্ষৰ এই পদক্ষেপক এতিয়া সকলোৱে আদৰণি জনাইছে।